আমাৰ ৰেঞ্জ অফিচাৰ বিপ্লৱ ব্ৰহ্মচাৰে বিশেষ সূত্ৰে খবৰ পোৱা মতে তেখেতে আমাৰ ষ্টাফসকলক লৈ আমি মানে অপাৰেশ্যনত ওলাই গৈছোঁ। 3:30 অনুমান 3:30 বজাত আমাৰ খৰখুৰী বিট অফিচৰ এলেকাৰ ভিতৰত আমাৰ দুখন ঘোঁৰা গাড়ী ধৰা পৰিল। ঠাইখনৰ নাম হ'ল মাজেৰঘাট। এই মাজেৰঘাটৰ পৰা এই ঘোঁৰা গাড়ী দুখন আমি খৰখুৰী বিট অফিচলৈকে লৈ আহোঁ। যেতিয়া খৰখুৰী বিট অফিচত আমি লৈ আহি এইটো মোটামুটি অনুমান 5টামান বজাত 4:30-5টামান বজাত কেইটামান উদণ্ড যুৱক আহি আমাৰ ফৰেষ্ট ষ্টাফক ভয় ভাবুকি মানে উদ্ভণ্ডালি যি কৰিব লাগে আৰু কি তেনেকুৱা বাক বিতণ্ড কৰি আমাৰ ৰেঞ্জ অফিচাৰ ছাৰে তেখেতসকলক বুজনি দিয়ে সত্ত্বেও বুজ নামানে। তাৰপিছত যেতিয়া মানে উদ্ভণ্ডালি শুৰু কৰি দিলে, ঘোঁৰাৰ মানে ৰছী লৈ টানা আজৰা কৰিলে। টানা আজৰা কৰি থকা অৱস্থাত তাৰপিছত আমি ঘোঁৰা গাড়ী দুখন আমাৰ আঞ্চলিক কাৰ্যালয়লৈ আমি আনো। আমাৰ যেতিয়া উদ্ভণ্ডালি আৰম্ভ কৰি দিছে, ভয় ভাবুকি দেখুওৱা আৰম্ভ কৰিছে, তেতিয়া আমাৰ আঞ্চলিক আমাৰ বিষয়া ডাঙৰীয়াই পুলিচ ডিপাৰ্টমেণ্টত ফোন কৰি যেতিয়াই ফোন কৰিছে তেতিয়াই তেখেতসকলে তাৰ পৰা আঁতৰি গৈছে। কাঠ আছিল, শাল কাঠৰ কুণ্ডা আছিল আৰু নন শালৰ কুণ্ডা আছিল।